গুড মৰ্ণিং গাইজ। পুৱা সম্ভাষণ জনালোঁ একাপ গৰম গৰম চাহৰ সৈতে। বাই দ্য ৱে আজি আমাৰ পৰীক্ষা শেষ হ'ব উইথ ফিজিক্স। এই প্ৰথমৰ 3টা লেচন আহিবলৈ গৈ আছে। সকলোবোৰ পঢ়ি শেষ হ'লে আৰু অকল নিউমেৰিকেলছ ইমান প্ৰেক্টিছ কৰা নাই। একো নহয় বাৰু, বিশেষকৈ ডিৰাইভেশ্যনছখিনি আহিব, নিউমেৰিকেলছ ইমান নাহে। এতিয়া ধুনীয়াকৈ স্কুল যাবলৈ ৰেডি হৈ গ'লোঁ, কিন্তু দেখিলোঁ যে বতৰটো ডাৱৰীয়া, গতিকে গাড়ীত যাব লাগিব। এনেইতো স্কুললৈ স্কুটি লৈয়ে যাওঁ, কিন্তু আজি বতৰ ডাৱৰীয়া চাই গাড়ীত আহিছোঁ। চ' বন্ধুসকল, এতিয়া পৰীক্ষা শেষ হ'ল আৰু পেপাৰৰ কথা ক'ব গ'লে ছাৰে ঠিকেই কাটিছে। যেনেদৰে মই আপোনালোকক কৈছিলোঁ, মেক্সিমাম ডিৰাইভেশ্যনছখিনি আহিছে। এয়া ঘৰ আহি পালোঁ। আপোনালোকক পেপাৰখন দেখুওৱা হোৱা নাই নহয়। এয়া আপোনালোকে চাব পাৰে, 25 মাৰ্কৰ হয়। MCQ লগতে ডেফিনেশ্যন প্লাছ ডিৰাইভেশ্যনছ প্লাছ নিউমেৰিকেল। বাৰু যোৱাবিলাক গ'ল, এতিয়া অলপ ফুৰিবলৈ গুচি আহিলোঁ তনুজিতৰ লগত। ই মাজে মাজে মোৰ ভিডিঅ'ত ওলাই থাকে। এইফালে আমাৰ জনী আৰু মই পথাৰৰ মাজত। এই ছিজনত মানুহে পথাৰত কঠীয়া ৰুৱে আৰু এইবোৰ চাই খুবেই ভাল লাগে। বাৰু বন্ধুসকল, এতিয়া ঘৰলৈ আহিলোঁ আৰু আহি অলপ গানত ধৰিলোঁ। স্কুল বন্ধ বুলি বন্ধুসকল নিজৰ গাঁৱলৈকে যাওঁ। বন্ধুসকল, মই আমাৰ গাঁও বেতনী পাই গ'লোহি আৰু এইফালে হৈছে আমাৰ পিউ ভণ্টি। এতিয়া আন্ধাৰ হ'বলৈ হৈছে, গতিকে আজিৰ কাৰণে ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই বেলেগ এদিনাখন আহিম দেই।